নমস্কাৰ সকলোলে। আজি বনাইছোঁ বগৰীৰ মিঠা আৰু জ্বলা আচাৰৰ ৰেচিপি, যোনটো সকলোৱে জানে। পোনপ্ৰথমতে ইউজ কৰিছোঁ মই সৰিয়হৰ তেল, তাতে ক'লা জিৰা আৰু নৰ্মেল জিৰা, আৰু লগতে যোনটো মিঠা কোমোৰাৰ বীজটো আছে সেইটো মই ইউজ কৰিছোঁ, আৰু গুড়, তাৰ লগতে অলপ নিমখ আৰু জলকীয়াৰ গুড়ি, আৰু কালাৰৰ বাবে অলপ ৰেড চিলি পাউডাৰ। অলপ পানী দি পেলাই এইখিনি উতল আহিব দিছোঁ। উতল অহাৰ পাছত যিখিনি বগৰী আছিলে সেইখিনি মই অলপ অলপকৈ কেৰাহীত দি দিছোঁ। বগৰীখিনি দিয়াৰ পাছত হেতাৰে অলপ যাতে মিশ্ৰণখিনি ভাল হয় সেইটোৰ বাবে অলপ হেতাৰে লৰাই দিছোঁ। অলপ পাছত গেছৰ ফ্লেমটো ল' কৰি দিম। ল' কৰি দিয়াৰ পাছত অলপ টাইম এনেকুৱাই সিজিব দিয়া যাব।